ৰাজ্যত হাতী মানুহৰ সংঘাত চলি থকাৰ সময়তে সংঘটিত হৈছে এক কৰুণ ঘটনা। নগাঁও জিলাৰ কামপুৰৰ কাকতি গাঁৱত এটি মৃতদেহক লৈ শোকৰ ছাপ বিৰাজ কৰিছে। শাহজাহান আলী নামৰ লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ঘৰমুৱা হোৱাৰ পিছতেই অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে কাকতি গাঁৱৰ বাসিন্দা সুৰজ আলীৰ পুত্ৰ শাহজাহান আলীয়ে হোজাইৰ পৰা আহি থকা অৱস্থাত উমৰাংচুত হাতীৰ আক্ৰমণত নিহত হৈছিল। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল শাহজাহান আলী। এজনী ৩ বছৰীয়া কণমানি কন্যা সন্তান আৰু পুত্ৰক এৰি থৈ যোৱা শাহজাহান আলীৰ পৰিয়ালটোৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নেশ্যন টিভি। সেইখিনি আৰু মোৰ প্ৰশাসনৰ পৰা গাঁৱৰ শাহজাহান আলী গৈছিল হোজাইৰ পৰা গাড়ীৰ কাগজ আনিবৰ কাৰণে, যেতিয়া লৈ পেলা হোজাই দি উমৰাকাটা হৈ পেলা এইটো উমৰাংচু ৰোড বুলি কয় ৰায়কাটা, সেইখিনিত তাৰমানে চেগুন বাগানত হাতী ওলাই এটা আগত যেতিয়া পৰি যায় তেতিয়া তাৰমানে দুজন আছিল মানুহ, গাড়ী পেলাই এজন ৰাস্তা দৌৰি যায়গৈ আৰু শাহজাহান আলী যায় সি তাৰমানে ৰাস্তাৰ পৰা নামি যোৱাৰ পিছত আৰু ৪-৫টা হাতী আছিল, সেইখিনি পাই পেলা তাক মাৰি পেলাৰ পিছত আমাৰ হোজাই আৰক্ষীয়ে খবৰ পাই পেলা হোজাই থানাত আহি পেলা হোজাই থানাত উঠাই লৈ আহে। পিছত আমাক খবৰ পোৱাৰ পিছত আমি গৈছোঁ, যাই পোৱাৰ পিছত আৰু তাত SDC আকৌ ফৰেষ্টৰ ডিপাৰ্টমেণ্টে কাগজ পাতি কৰি পেলা আকৌ সেই হোজাই কোৰ্টত দিলে, কোৰ্টৰ পৰা DCয়ে চাইন কৰি পেলা নগাঁও কোৰ্টত দিলে, SP তাত আৰু DC তাত দিয়াৰ পিছত ইয়াৰ পৰা দিলে মুকলিৰ পৰা পোষ্টমৰ্টম কৰি পেলা পিছত আমি ঘৰত লৈ আহি পালোঁ। বৰ্তমান ক'ত আছে এতিয়া? বৰ্তমান কাকতি গাঁও তাত তেখেতৰ ঘৰত আছে, তাত শাহজাহানৰ ঘৰত আছে। শাহজাহানৰ এটা ল'ৰা এটা ছোৱালী এইখিনি আছে, একদম দুখীয়া মানুহ। আমি আৰু গাঁৱলীয়া হিচাপে যাই পেলা খবৰ পাই পেলা তাক উদ্ধাৰ কৰি পেলা হাৰি চান্দা ভৰি পেলা পইচা পাতি দি পেলা প্ৰায় ২০-২৫ হাজাৰমান টকা খৰচা হ'ল। আমি উদ্ধাৰ কৰি তাক আনিলোঁ, এতিয়া ঘৰৰ আহি পালোঁ। বাচ্চা দুটা ক'ত আছে? বাচ্চা দুটা ইয়াতে আছে। কিবা ক'ব নেকি প্ৰশাসনৰ তাত এইটো আমাৰ অনুৰোধ যে দুখীয়াৰ ফালে চাই পেলাই পোৱালিটোৰ ফালে ল'ৰাটোৰ ছোৱালীটোৰ ফালে চাই তাৰ ঘনীয়েকৰ ফালে চাই পেলাই প্ৰশাসনে যে কিবা এটা সাহায্য যে কৰে সেইটো আমি অনুৰোধ কৰিলোঁ প্ৰশাসনৰ পৰা, যে কিবা এটা সাহায্য ডাঙৰকৈ দিলে পৰিয়ালটো সুখী হ'ব। পৰিয়ালটো সুখী হ'লে আমি ৰাইজ এনেই সুখী হ'ম। তাৰমানে মই এইটো কথা জনাব বিচাৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বনমন্ত্ৰী এজন মানুহ আছে, যিহেতু এজন পৰিয়ালৰ এজন মুৰব্বী, এটা ছোৱালী আছে আৰু এটা ল'ৰা বাচ্চা আছে, সিহঁত আজি ঢুকাল, হাতীয়ে মাৰি পেলালে আৰু মানুহজন একদম দুখীয়া মানুহ। চৰকাৰক আমি বিনম্ৰভাৱে এইটো অনুৰোধ জনাম যাতে কিবা এটা সিহঁতক সহায় কৰি আৰু ল'ৰা ছোৱালীক শিক্ষা বিভিন্ন ধৰণৰ যাতে সহায় সহযোগিতা কৰে, শিক্ষাৰ দিশ চাই আৰু এই পৰিয়ালটো যেনে চলিব পৰালগীয়া কিবা এটা সহায় সহযোগিতা কৰে, এইটোক আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তথা বন বিভাগৰ মন্ত্ৰীক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে অলপ সহায় সহযোগিতা কৰে।